নমস্কাৰ মাই নিউজ নৰ্থ ইষ্টৰ এই বিশেষ সাক্ষাৎকাৰলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ মাই নিউজ নৰ্থ ইষ্টৰ সৈতে উপস্থিত আছে এজন বহু বিতৰ্কিত চিকিৎসক ডাক্তৰ সত্যকাম ফুকন। কিছুমান কথা তেখেতে আমাৰ যোগেদি আচলতে জনাব বিচাৰিছে। সেয়া হৈছে যে কৰোনাৰ ইতিবৃত্ত আচলতে ক'ত আৰু কৰোনাৰ কাৰণে সমগ্ৰ বিশ্বতে যি লকডাউন বলবৎ হৈ আছিল, শেহতীয়াকৈ আমাৰ দেশত আনলক প্ৰক্ৰিয়া বলবৎ হৈ আছে। গতিকে এই আনলক বা লকডাউন কাক অনুসৰণ কৰি আচলতে বলবৎ কৰা হৈছে বা কৰোনাৰ ইতিবৃত্ত কি, সেই বিষয়ে তেওঁ প্ৰথমে অলপ ক'ব বিচাৰিছে। মই তাৰপিছত তেখেতৰ প্ৰশ্নৰ মাজলৈ যাম। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ পুনৰবাৰ। আপুনি ইতিমধ্যেই কৰোনাক লৈ এক মহাবিস্ফোৰণ কৰি গৈছে। তাৰপিছত আজি শেহতীয়াকৈ আপুনি কেতবোৰ নতুন কিছু তথ্য আপুনি জনাব বিচাৰিছে। কি তথ্য আপোনাৰ হাতত আছে, কি কথা আপুনি জনাব বিচাৰিছে, প্ৰথমে আপুনি জনাই লওক, তাৰপিছত মই আপোনাক প্ৰশ্ন কৰিম। আচ্ছা, প্ৰথমতে হ'ল যে এই যিটো লকডাউন প্ৰক্ৰিয়া চলিলে, এই লকডাউনটোনো ক'ৰ পৰা হ'ল, কাৰ আইডিয়াত হ'ল, এইটো প্ৰথমতে মই গম পোৱা নাছিলোঁ। এতিয়া সমূহ তথ্য মোৰ হাতত আহিলে মই গতিকে সেইখিনি ক'বলৈ ওলাইছোঁ, ৰাইজে জনা উচিত। এই গোটেই লকডাউনৰ যিটো প্ৰক্ৰিয়া, এইটো লণ্ডনৰ এখন ইম্পেৰিয়েল কলেজ বুলি প্ৰতিষ্ঠান এখন আছে। লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ তাত এজন প্ৰফেচাৰ আছে, তেওঁৰ নাম নীল ফাৰ্গুছন, NEILFERGUSON, নীল ফাৰ্গুছন। তেখেত এপিডেমিঅলজিৰ তাৰে প্ৰফেচাৰ। তেওঁ তেওঁ এটা মডেল বনাইছিলে, যিটো মডেলৰ বেচিছত সেইটো কম্পিউটাৰ এটা প্ৰগ্ৰেমেই বনাইছিল। তেওঁ C++ নে কিবা লেংগুৱেজত বনাইছিলে। সেইটোত তেওঁ এই গোটেই লকডাউনটো কেনেকৈ হ'ব লাগে, এই লকডাউনটো এনেকুৱা ডিজিজটো হ'লে কেনেকৈ কিমান মানুহ প্ৰজেকশ্যন কৰিছিল, তেওঁলোকে কিমান মানুহ মৰিব, তাৰ কাৰণে কেনেকুৱা ব্যৱস্থা লাগিব, কি হ'ব কি নহ'ব, এই তেওঁৰ যিটো কম্পিউটাৰ প্ৰগ্ৰামটো, এইটো তাৰ ভিত্তিতে গোটেইটো কৰা বুলি আমি গম পাইছোঁ। কিন্তু তেওঁ যিটো লকডাউনৰ কথা কৈছিলে, সেই লকডাউনটো তেওঁ বোলে নিজেই ভংগ কৰিলে। এবাৰ ভংগ কৰোঁতে তেওঁক মই ধৰোঁতে তেওঁ পিছত তাৰপৰা ইস্তফা দিয়া বুলি শুনিছোঁ। এতিয়া নীল ফাৰ্গুছন যিজন মানুহ, মই এতিয়াহে নাম গম পালোঁ, তেওঁ ইতিমধ্যে এই আমাৰ বিশ্ব স্বাস্থ্য সংস্থা তাৰোপৰি ব্ৰিটিছ চৰকাৰ, তেওঁলোকক ইতিমধ্যে বহুতখিনি তেওঁৰ এডভাইচৰ মতে বহুত কাম হৈছে। এতিয়া সমূহ কথাত মই দেখিছোঁ, তাতেই ইংলেণ্ডতে হওক বা ইউৰোপতে হওক বা আমেৰিকাতে, তেওঁ গোটেই কাৰ্যকলাপৰ ওপৰত এটা প্ৰশ্ন চিহ্ন আনিছে। আৰু তেওঁক সকলোৱে কৈছে যে আপুনি যিটো কোড বনাইছিলে, সেই কোডটো অ'পেন কৰি দিয়ক, আমি চাব খোজোঁ। এইটো কোডটোত এৰৰ আছে, সেইটো কাৰণে আজি ইমান গণ্ডগোল হৈছে। মই শুনামতে আপোনাৰ এই প্ৰথমতে এটা ডিজিজ হৈছিলে, সেই বাৰ্ড ফ্লুত যিমান চৰাই মাৰিছিলে, সেইটো তেওঁৰ এডভাইচৰ মতে বা তেওঁৰ প্ৰগ্ৰামৰ মতে কৰা হৈছিলে। তাৰোপৰি তাৰপিছত যদি কিবা মেড কাউ ডিজিজৰ, তেতিয়াও তেওঁ গৰু মাৰিবৰ কাৰণে তেতিয়া তেওঁ এডভাইচ দিছিলে। সেইখিনি কিমান পালন কৰিলে নকৰি মই নাজানো, সেইটো তথ্য চালে ওলাব। এতিয়া এই যিটো আমাৰ যিটো প্ৰক্ৰিয়া চলিছে, যিটো লকডাউনৰ যিটো গোটেই বিশ্বজুৰি যিটো হৈছে, যিটো কাৰণে আজি বিশ্বত অৰ্থনৈতিক সংকট হৈছে, এইটো তেওঁৰ কাৰণে হোৱা বুলি আৰোপ তেওঁৰ ওপৰত অনা হৈছে। আৰু এইটো আৰোপ আনিছে যে তেওঁ যিটো প্ৰগ্ৰাম বনাইছিলে, কোডটো, সেইটো গণ্ডগোলীয়া কোড। সেই কোডটো গণ্ডগোল হোৱাৰ কাৰণে আজি এই গোটেইখিনি হৈছে। মানে তাত যিটো আচল প্ৰজেকশ্যন হ'ব লাগিছিল, সেইটো নহয় পেলাই তেওঁ বেলেগ ধৰণে বস্তুটো বেলেগ ফালে লৈ গ'ল। আৰু এটা বস্তু ওলাইছে তাতে, যে সেইটো বাৰে বাৰে অৱশ্যে চবতে শুনা গৈছে, যে এওঁৰ স্পন্সৰ কোনে কৰিছে। তেওঁক স্পন্সৰ কৰা মতে, তেওঁ কোৱা মতে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনে তেওঁক এই কামৰ কাৰণে স্পন্সৰশ্বিপ দিছিল। আৰু এনেকুৱা ধৰণৰ আৰোপ ওলাইছে যে তেওঁৰ পিছত বিল গেটছ আছে, এইটোৰ পিছত। কিন্তু অৱশ্যে মই বিল গেটছ সম্পৰ্কে মই পিছত ক্লেৰিফাই কৰিম, কাৰণ মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছে। কাৰণ যিবিলাক আৰোপ বিল গেটছৰ আনিছে, তাৰ গোটেইবিলাক আৰোপ সঁচা নহয়, কাৰণ মই তেওঁৰ ভাল কাম কৰিও দেখিছোঁ। গতিকে মই গোটেইখিনি ক'ম। কিন্তু ইয়াত আৰু এটা বস্তু হৈছে কি, যে যিটো কৰোণা ভাইৰাছ, য'ত চাইনাৰ উহানত প্ৰথম হোৱা বুলি খবৰ পোৱা গ'ল, তাৰপৰা এনেকৈ স্প্ৰেড কৰি লৈ গ'ল, এইটো হোৱাৰ এমাহ আগত, তাৰমানে 18 অক্টোবৰত আপোনাৰ আমেৰিকাত এটা ইনষ্টিটিউট আছে, জন হপকিন্স ইনষ্টিটিউট, নামী ইনষ্টিটিউট। জন হপকিন্স ইনষ্টিটিউটত এটা এক্সাৰচাইজ কৰা হৈছিলে, পেণ্ডেমিক চিমুলেশ্যন এক্সাৰচাইজ। সেইটোৰ নাম দিয়া হৈছিলে ইভেণ্ট 201। সেইটো তাত অনুষ্ঠিত কৰিছিল। আৰু সেই ইভেণ্ট 201ত যিটো পেণ্ডেমিকৰ যিটো দেখুওৱা হৈছিল, সেইটো কৰোণা ভাইৰাছে দেখুওৱা হৈছিল। কিন্তু আৰু তাত কিছুমান বিশিষ্ট ব্যক্তিক তেওঁলোকে নিমন্ত্ৰণ দি মাতিছিলে। তাৰ ভিতৰত বিভিন্ন দেশৰ বিভিন্ন সংগঠনৰ মানুহ আছে। তাত চীন দেশৰো ৰিপ্ৰেজেণ্টেটিভ কিন্তু আছিলে। চীন দেশৰ যিটো CDC, তেওঁ আছিলে। হুৰো মানুহ আছিলে। আৰু আনহে নালাগে, সেই যিটো জাৰ্মান এয়াৰলাইন লুফথানছাৰো মানুহ আছিলে। তেনেকৈ ভালেখিনি আছে। সেইখিনি মই বেছি ক'বই নালাগে, আপুনি ইণ্টাৰনেটত যদি কোনোবাই চাই লয়, ইভেণ্ট 201 বুলি চব গম পায়ে যাব। তাত এনেকুৱা দেখুওৱা হৈছে
যে সেই ক'ভিড ভাইৰাছটো মানে তাত গাহৰিৰ পৰা অহা বুলি দেখুৱাইছে। সেইটো চিমুলেশ্যন এক্সাৰচাইজ, য'ত এতিয়া ইয়াত কৈছে যে বেলেগৰ পৰা অহা বুলি, তাত গাহৰিৰ পৰা আহিছে। আৰু আহি কেনেকুৱা ঘটনা ঘটিলে, মানে কি হ'ব পাৰে, কেনেকৈ কি হ'ল, সেই চিমুলেশ্যন এক্সাৰচাইজত যিখিনি ঘটনা এমাহ আগতে দেখুৱাইছিল, এতিয়া ঘটনা গোটেইখিনি প্ৰায় তাৰ লগত একে, প্ৰায়খিনি একে। আনহে নালাগে তাত যিখিনি কৈছিলে ইকনমি কেনেকুৱা হ'ব, তাৰপিছতে আৰু এটা কথা তাত কৈছে যে এনেকুৱা ফেক নিউজ ওলাব পাৰে, মানুহে হেৰি কৰিব পাৰে, ভুল দিব পাৰে, অৰ্থাৎ আমি যেনেকৈ ক্ৰিটিচাইজ কৰিছোঁ তেনেকুৱা হ'ব পাৰে, সেইবিলাক মানে ৰখাব লাগে, সেইবিলাকো দেখা গৈছে। কাৰণ ইউটিউবত কিছুমান বস্তু নোহোৱা কৰিছে, টুইটাৰত কিছুমান বস্তু নোহোৱা কৰিছে, তাৰপিছতে এই গুগলৰ আৰু বেলেগ চাৰ্চতো নোহোৱা কৰিছে। আৰু এই গোটেই প্ৰক্ৰিয়াটো প্ৰায় একেধৰণৰ। আৰু তাত মানে আৰোপটো প্ৰায় বিল গেটছৰ ফালে টানি নিয়া হৈছে গোটেইখিনিত। আৰু এই যিটো ইনষ্টিটিউট য'ৰ পৰা কৰোণা হোৱা বুলি চাইনাত কৈছে, তাতো আৰোপ ওলাইছে যে তাৰো যিটো ফাণ্ডিং সেইটো বিল গেটছ ফাউণ্ডেশ্যনৰ পৰাই এইটো ৰিচাৰ্চৰ কাৰণে দিয়া হৈছিলে। আৰু য'ত মিটিংখন তেওঁলোকে পাতিছিলে, য'ত মানে এইটো ইভেণ্ট 201, তাত যিসকল ডেলিগেট আহিছিলে বিশিষ্ট ব্যক্তি, তেওঁলোকক একোটা সৰু পুতলা দিয়া হৈছিলে। পুতলাটো কিন্তু সেই হেৰি বনাই দিছিলে, কৰোণা ভাইৰাছৰে পুতলা একোটা, অকণমান মানে হেৰি কৰি পেলাই, মানে এখন তাত মানে অকণমান আৰ্টিষ্টিক এটা হেৰি এপিয়াৰেঞ্চ দি পেলাই সেই কৰোণা ভাইৰাছ পুতলাটো চবকে দিছিল তাৰমানে। আৰু তাত যিসকলে ক্ৰিটিচাইজ কৰিছে বিল গেটছক, তেওঁলোকে এইটো কৈছে যে বিল গেটছে মানে হেৰি কৰিছে, মানে এই ৱৰ্ল্ডৰ পপুলেশ্যন কণ্ট্ৰল কৰিব লাগে, পপুলেশ্যন বাঢ়ি গৈছে, পপুলেশ্যন কণ্ট্ৰল কৰিবলৈ কি মেজাৰ ল'ব পাৰি, তেনেকুৱা কিমান তেওঁৰ স্পীচো ক'ৰবাত দেখা গৈছে। আৰু কিছুমানত অৱশ্যে তেওঁৰ কিছু ফল্ছ এলিগেশ্যনো মই দেখিছোঁ। কাৰণ এটা ভিডিঅ'ত তেওঁক এইখিনি আৰোপ লগাইছে, ঠিকে আছে, তাত আৰু কৈছে যে তেওঁ যিবিলাক থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিত প্ৰজেক্ট কৰিছে, এটাটো হৈছে স্মাইল ট্ৰেইন প্ৰজেক্ট বুলি, এই উঠ ফটা আৰু তালু ফটা, সেইবিলাকতো তেওঁৰ গণ্ডগোল আছে বুলি। সেইটোত মই অৱশ্যে তেওঁলোকৰ লগত মই একমত হ'ব নোৱাৰোঁ, কাৰণ মই যিখন হস্পিটেলত কৰোঁ তাতে তেওঁৰ স্মাইল ট্ৰেইন প্ৰজেক্ট চলি থাকে। স্মাইল ট্ৰেইন প্ৰজেক্টত মই নিজে দেখিছোঁ, যিবিলাক দুখীয়া ঘৰৰ তালু ফটা, উঠ ফটা, মানে হেৰি আলু ফটা আৰু এইটো উঠ ফটা, সেইবিলাকে যথেষ্ট মানে লাভৱান হৈছে তেওঁৰ হেৰিৰ পৰা। এটা কেছ মই থাকোঁতে এবাৰ মৰিছে, কিন্তু সেইটো বিল গেটছক দুখ দিব নোৱাৰি, সেইটো পাৰ্টিকুলাৰ ডাক্তৰৰ তেওঁৰ দুখ হ'ব পাৰে। তাৰ উপৰিও মই সেই হিমালয়ান যিটো ড্ৰাগ আছে আমাৰ কোম্পানী, হিমালয় ড্ৰাগতো তেওঁ বিল গেটছৰ এটা স্পনচৰশ্বিপ মই দেখিছোঁ। তেনেকুৱা মই ভাল কাম দেখিছোঁ। কিন্তু প্ৰশ্ন হ'ল যে বিল গেটছ নিজেতো ডাক্তৰ নহয়। গতিকে বিল গেটছৰ এইবিলাক আইডিয়া বিল গেটছৰ তাত আহিব লাগিলে তেওঁক নিশ্চয় কোনোবাই এডভাইচ দিব লাগিব। গতিকে ভুলটো মই প্ৰথমতে বিল গেটছক বা আৰু বিল গেটছৰ পৰা টানিব নাযাওঁ, কিন্তু যেনেকৈ এতিয়া কোৱা হৈছে যে এই এপিডেমিঅলজিজনৰ পিছত বিল গেটছ আছে, বিল গেটছৰ পিছতো কোনোবা আছে তেওঁক যিখিনি ডাক্তৰী কথা যিখিনি বুজাইছে। এতিয়া ইউজেনিক্স যিটো কয়, ইউজেনিক্স মানে যিটো আমাৰ নতুন প্ৰজন্ম, সেইটো কেনেকৈ ভাল কৰিব পৰা যায়। ইউজেনিক্সটো একদম পিয়'ৰ মেডিকেল ছায়েন্সৰ বস্তু, এইটোতো আৰু বিল গেটছ তাত আহিব নোৱাৰে। গতিকে বিল গেটছে তেনেকুৱা সোমাব লাগিলে কোনোবা ডাক্তৰে তেওঁক এডভাইচ দিব লাগিব। আৰু যদি বিল গেটছে যদি কিবা ভুল কাম কৰিছে, যদি ডাক্তৰী মতে কিবা কৰিছে, তেওঁক যোনে এডভাইচ দিছে, যোন ডক্তৰে এডভাইচ দিছে বা য'ৰ পৰা কৈছে, সেইটো তেওঁলোকৰ হ'লে সেইটোত বেছিকৈ যাব লাগে হয়তো, মই ক'ব নোৱাৰোঁ। কিন্তু কথাটো হৈছে যে আমি যেতিয়া এতিয়া সেই লকডাউনটো এজন চাহাবে উলিয়ালে, তেওঁৰ নাম ফাৰ্গুছন, তেওঁ লকডাউনটো উলিয়াই তেওঁৰ মতে গোটেই পৃথিৱী চলিলে, তেওঁৰ মতে আমিও চলিলোঁ, আমি চলি আমাৰ গোটেই ইকনমিও বৰবাদ হ'ল। গতিকে সেই তেনেকুৱা ভুল যদি ক'ৰবাত কোনোবা চাহাবে কৰিছে, আমাৰ মানুহৰ এটা বস্তু থাকিব লাগে যে আমি সদায় প্ৰশ্ন এটা কৰি চাব লাগে যে চাহাবে ক'লে বুলিয়ে যে আমি মানিব লাগিব তেনে নহয়। কাৰণ মোৰ হাতত এই কৰোণাৰ বিষয় নহয়, মই আৰু এটা বিষয়ত লাগি আছোঁ, তাতো এনেকুৱাই কাৰবাৰ হৈছে। এতিয়া এই যে মই আপোনাক কওঁ, আৰু আচৰিত কথা কি যে গোটেইকেইটাত মানে হেৰি চন, এইটো ফাৰ্গুছন, ৰবিনছন, ইভাৰছন, ব্ৰনছন, চব চন দিয়ে হৈছে। তাৰমানে আমাৰ উজান বজাৰত মানে এটা শ্লেং চলে, মানুহ এটা ক'লেই চনটো বুলি কয়, এইটো চব চন আহি গৈছে ইয়াত। এতিয়া যে আমি যে ইয়াত অসমত আমাৰ মানুহৰ এটা ডাঙৰ ভ্ৰান্ত ধাৰণা আছে, মোৰ নিজৰো আছিলে, পিছতহে দূৰ হ'ল, যে 37 বছৰ অসমত মানে কি চলিলে, বঙালী চলিলে। কোনে চলালে বোলে, এই বঙালী মানুহে চাহাবক বুজাই দিলে যে অসমীয়াটো মানে বঙালী চহাৰূপ, চাহাবে বুজিলে, বুজি পেলাই চলাই দিলে। পিছত গম পাইছোঁ গোকাত মিছা কথা। চাহাব এজন আছিলে, এইজন যেনেকৈ ফাৰ্গুছন, এইজন ফাৰ্গুছনে যেনেকৈ লকডাউনৰ হেৰি উলিয়াই গোটেই পৃথিৱীত হাহাকাৰ লগাই দিলে, তেনেকুৱা এজন চাহাব আছিলে ৰবিনছন। ৰবিনছনৰ মগজত সোমালে যে অসমীয়াটো বঙালীৰ চহাৰূপ, গতিকে ৰবিনছনে তেওঁৰ মতটো আমাৰ ওপৰত জাপি দিলে। সেই জাপি দিওঁতে কিছুমান হয়তো বেয়া বঙালী মানুহ আছিল, তেওঁলোকে সেইটোত ছাপৰ্ট কৰিলে, সেইকাৰণে বদনামটো হ'ল। কিন্তু তেওঁলোকে কৰা নাই, ৰবিনছনে কৰিলে।
কিন্তু তেতিয়া সেই বহুত ভাল বঙালী মানুহ আমাৰ হৈও লাগিছিল, সেইবিলাক আমাৰ মানুহে নাজানে। আচ্ছা, যি নহওক, তাৰপিছত আহিল অসমীয়া লিপিখন বঙালী হৈ আছে কিহৰ কাৰণে? তাতো এজন চাহাব আছে, সেইজনৰ ইভাৰচন আৰু এজন চন। সেইটোত মই লাগি আছিলোঁ। লাগোঁতে মই দেখা পালোঁ যে ইয়াত মানে লাগি লাভ নাই, কাৰণ আমাৰ মানুহে সেই ইভাৰচনকে মানিব। আৰু সেই ইয়াতো এটা কথা, ইয়াতো সেই অসমীয়া লিপিটো সেই বঙালী মানুহে আমাক সহায় কৰিলে, অসমীয়া মানুহে নিজে কৰা নাই। আৰু এতিয়া আহিল এজন ফাৰ্গুছন, আৰু তেনেকৈ অসমীয়া লিপি উদ্ধাৰো কৰিছে এজন ব্ৰনছন, মানে অসমীয়া ভাষাটো এইটো কোনো। কওক। আপোনাৰ লকডাউনৰ যিটো কথা আপুনি কৈছে, বা বিল গেটছ ফাউণ্ডেশ্যনৰ ওপৰত যিটো আপোনাৰ কেতবোৰ আখুৱা আপুনি অভিযোগ কৰিছে, এইখিনি কি তথ্যভিত্তিক আপুনি কৈছে? যিহেতু তেওঁলোকৰ যিখিনি সামাজিক কাম কৰি আহিছে ইমান দিনে, সেইখিনি যথেষ্ট সকলোৱে প্ৰশংসা কৰে। বিশ্বৰ প্ৰায়সমূহ ৰাষ্ট্ৰই তেওঁলোকৰ সেই কামক আদৰণি জনায়। তাৰপিছত আপোনাৰ যিখিনি আচলতে অভিযোগ, এই অভিযোগখিনি কিহৰ ভিত্তিত, আপুনি কিমান যুক্তিসংগত এই গোটেই অভিযোগখিনি? যুক্তিসংগত মানে আপুনি বেলেগত যাবই নালাগে, তেওঁলোকৰে নিজৰ ছাইটত চালে পাই যাব। এতিয়া আপুনি যদি ইভেণ্ট 201 বুলি দিয়ে, ইভেণ্ট 201 বুলি দিলে তাত গোটেইখিনি ওলাই যাব। ইভেণ্ট 201 কোনে স্পনচৰ কৰিছে? বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যন, জন হপকিন্স ইনষ্টিটিউট আৰু ৱৰ্ল্ড ইকনমিক ফ'ৰাম। এইটো তেওঁলোকেই কৰিছে, এইটোতো বেলেগে কৰা নাই। আৰু আপুনি হেৰিত চালে হ'ল, এইটো কি কয়, স্পনচৰশ্বিপ কোনে কৰিছে এইটো নীল ফাৰ্গুছনক? সেইটো বিল গেটছ ফাউণ্ডেশ্যনে কৰিছে। এইটো দেখ প্ৰমাণেই আছে, তাত মই বেলেগকৈ প্ৰমাণ দিব দৰকাৰ নাই আৰু যিজন চাহাবৰ কথা কৈছে, লকডাউন তেখেতৰ কনচেপ্টত আহিছে বুলি কৈছে। এতিয়া লকডাউনটোতো কোনোবাই কাৰোবাৰ কথা মতে একচুৱেলি হোৱা নাই। চাব গ'লে আমি যদি সামগ্ৰিক দিশটো চাবলৈ যাওঁ, বিশ্বৰ প্ৰায় দেশে বৰ্তমান ক'ভিডৰ যি গ্ৰাসত পৰিছে, তেওঁলোকে লকডাউন দি পেলাই সেই ক'ভিডৰ গ্ৰাসৰ পৰা মুক্ত হোৱাৰ তেওঁ চেষ্টা কৰিছে। গতিকে লকডাউনটো আপোনাৰ কাৰণে, আপুনি লকডাউনক সমৰ্থন কৰে নে লকডাউনৰ আপুনি বিৰোধিতা কৰে? ইয়াত সমৰ্থন কৰা অপ'জ কৰাৰ কথা নাই। লকডাউনৰ যিটো কনচেপ্ট, সেইটো ফাৰ্গুছনে উলিয়াইছে, সেইটো বেলেগে উলিওৱা নাই। সেইটো আপুনি চাই ল'ব চেক কৰি। সেইটোতো বেয়া হৈছে, কেনেকৈ ভাল হ'ব? লকডাউনটো ভাল হ'ব নোৱাৰে, আৰু সেইটো প্ৰমাণেই হৈছে। আৰু এইটোৱে কৈছে যে তেওঁ কোডটো এৰনিয়াছ কোড হয়। তেওঁ যিটো প্ৰজেকশ্যন দিছে যে ইমান মানুহ হেৰি হ'ব, কিন্তু এতিয়া এনেকুৱা লাগিছে যেন তেওঁ প্ৰজেকশ্যনটো কাৰেক্ট কৰিবৰ কাৰণে কিছুমান মানুহ লাগি আছে, যেন প্ৰজেকশ্যনটো মানে যিমান তেওঁ মৰিব বুলি কৈছে সিমান মৰিব লাগিব। সেইটো মই এতিয়া ক'ব নোৱাৰোঁ, কিন্তু আৰোপ কৰিছে তেনেকৈ বহুতে। কিন্তু এইটো ইমান কোইনচিডেঞ্চটো মানে বৰ আচৰিত পালোঁ মই। সেইটোৱে যে যিটো ইভেণ্ট 201 যিখিনি বস্তু তেওঁলোকে দেখুৱাইছে, একেখিনি বস্তু একেধৰণে গোটেইখিনি ঘটিছে নহয় ইয়াত। ঘটিছে নহয়, ঘটাইছে। ঘটা নাই, কাৰণ ঘটা এইকাৰণে নাই যে আজি মই কিছুদিন আগত কিছু পেচেণ্ট মই চাব লগা হ'ল, জ্বৰ কাহৰ পেচেণ্ট। সেইবিলাক হয়তো ক'ভিড হয়তো হৈ গ'লহেঁতেন। সেইবিলাকতো মই দেখিছোঁ, এইবিলাক ইনফ্লুৱেঞ্জা আৰু এইবিলাক কমন কল্ডৰে কেছ বেছিভাগ। ইনফ্লুৱেঞ্জা যিটো হয় আমাৰ নৰ্মেলি, সেইটোৱে হয়, আগতীয়া ভাইৰেল ফিভাৰ হয়। কিন্তু তেওঁলোকৰ কথা মতে সেই লকডাউনটো সকলোৱে মানিব জানো? বাকী মানে দেশবোৰৰ কথা কৈছোঁ, যে এখন দুখন দেশে তেওঁলোকৰ কথা মতে ধৰক লকডাউনটো মানিলে, কিন্তু প্ৰায় দেশতে এতিয়া ক'ভিডত যি আক্ৰান্ত হৈছে, প্ৰায় দেশতে লকডাউন বলবৎ কৰিয়ে কিছু নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰা হৈছে। মই আপোনাক এটা উদাহৰণ দিওঁ, চাওক। এতিয়া কেইবাখনো দেশে লকডাউন মানা নাই, লকডাউন কৰাই নাই তেওঁলোকে। এখন হৈছে টাইৱান, এখন হৈছে ছুইডেন, এখন হৈছে নিকাৰাগুৱা। আপুনি ষ্টেটিষ্টিক্স গৈ পেলাই চাওক, তাততো একোৱেই হোৱা নাই। আপোনালোকৰ ইয়াতে ইণ্টাৰভিউ দি গৈছে, টাইৱানৰ অসমীয়া ব্যাকৰণ ডিম্বেশ্বৰ আছে। তেওঁতো নিজে পাৰ্চনেল এক্সপিৰিয়েঞ্চে আপোনাক কৈ গৈছে, ব্যক্তিগত যিটো অভিজ্ঞতা। সেইটোতো দেখ প্ৰমাণ হৈ গৈছে। কিন্তু আজি যিটো মানে সেই যিটো মই আৰম্ভণিৰ পৰা কৈ আছোঁ, যে ক'ৰবাত নহয় ক'ৰবাত এটা গণ্ডগোল হৈছে, নহ'লে এনেকুৱাতো হ'ব নোৱাৰে। মই আজি ইমান বছৰ আমি ডাক্তৰী কৰিছোঁ, এনেকুৱা থেৰাপিটো কেতিয়াও শুনা নাই। আৰু আচৰিত কথা যে আৰু কেইটামান বস্তু আচৰিত হৈছোঁ, যে এই যিবিলাক বস্তু ডাক্তৰৰ মুখে ওলাব লাগিছিল, সেইবিলাক বেলেগ মানুহে গোটেইখিনি কৰি আছে। এতিয়া যিজনে লকডাউনৰ উলিয়াইছে, তেওঁ নিজে ডাক্তৰ নহয়, কিন্তু তেওঁ এপিডেমিয়লজিষ্টে হয়। বিল গেটছ নিজে এজন কম্পিউটাৰ বিশেষজ্ঞ হয়। তাৰপিছত এইজন হুৰ যিজন চিফ, তেওঁ সেই ডাক্তৰ নহয়। আৰু এটা আচৰিত কথা মই এইকাৰণে পাওঁ, যে এই যিটো কোঅপাৰেশ্যনটো, চাইনা এখন হাৰ্ডক'ৰ কমিউনিষ্ট কাণ্ট্ৰি, কিউবা এখন হাৰ্ডক'ৰ কমিউনিষ্ট কাণ্ট্ৰি, হুৰ চিফজন এজন হাৰ্ডক'ৰ কমিউনিষ্ট, ইফালে বিল গেটছ এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট। মানে আচ্ছা, এই তেওঁলোকৰ ইকুৱেশ্যনটো কেনেকৈ মিলিছে মই ঠিক ধৰিব পৰা নাই তাৰমানে। অৱশ্যে এটা বস্তু আছে, সেইটো কয় যে ক্ৰিপ্ট' কমিউনিষ্ট বুলি কয়। ক্ৰিপ্ট' কমিউনিষ্টটো হৈছে যে তেওঁলোক খুব ধনী মানুহ হ'ব পাৰে, কিন্তু ভিতৰি কমিউনিষ্ট ছাপৰ্টাৰ। আৰু এটা কথা কয় যে সেই ক্ৰিপ্ট' কমিউনিষ্টৰ নেটৱৰ্ক ইজ ওৱান অফ দি ষ্ট্ৰংগেষ্ট নেটৱৰ্ক ইন দ্য মানে ৱৰ্ল্ড। মানে ইণ্টেলেকচুৱেল লেভেলত ক্ৰিপ্ট' কমিউনিষ্টৰ নেটৱৰ্কখন সোমাই আছে। কাৰণ ক্ৰিপ্ট' কমিউনিষ্টবিলাক কয় যে তেওঁলোক মানে সেই কিছুমানে তেওঁলোকক চিউড' কমিউনিষ্ট বুলিও কয়। তেওঁলোকে সেই হেৰিত গৈ পাৰ্টি কৰি ৰাইজৰ মাজত নাযায়।
এতিয়া আমাৰ এজন ইয়াত খুব ডাঙৰ মানে তেনেকুৱা মানুহ আছে, তেওঁ কমিউনিষ্ট ধাৰণা তেওঁ লণ্ডনত পঢ়িব যাওঁতেহে হৈছিলে, নামটো নকওঁ আৰু ৰাইজে গমেই পাব। গতিকে সেই লণ্ডনত যিজনৰ পৰা তেওঁ তাত আহিছিল সেইজন সেই তেনেকুৱা ক্ৰিপ্ট' কমিউনিষ্টেই হ'ব, কাৰণ লণ্ডন মানে ইংলেণ্ডখনটো কমিউনিষ্ট কাণ্ট্ৰি নহয়। গতিকে সেই ক্ৰিপ্ট' কমিউনিষ্টৰ নেটৱৰ্কটোৰ বিষয়ে বহুত কথা ওলায়, তেওঁলোকে কেনেকৈ কি কাজ কৰে নকৰে, তেওঁলোকে কেনেকৈ মেনিপুলেট কৰে। মইতো বেলেগ নাজানো, মই আপোনাক এটা কথা ক'ব পাৰোঁ খালি, যে আমি দেশখন যেনেকৈ চলি থকা বুলি ভাবোঁ, যে এখন ইলেক্টেড চৰকাৰ আছে বা হেৰি আছে, সেইটো সেই যেতিয়া নেশ্যনেল ফ্ৰণ্ট গভৰ্ণমেণ্ট আছিলে, I.K. গুজৰাল যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে, তেতিয়া মই আগতেও কৈছোঁ, ইন্দ্ৰজিৎ গুপ্ত ডাঙৰীয়া তেতিয়া হোম মিনিষ্টাৰ আছিলে, গৃহমন্ত্ৰী। ইন্দ্ৰজিৎ গুপ্তা ডাঙৰীয়াই তেতিয়া পাব্লিক ষ্টেটমেণ্ট দিছিলে যে মই হোম মিনিষ্টাৰ হয়, কিন্তু মই একো কৰিব নোৱাৰোঁ, দেৰ ইজ এ পেৰেলেল গভৰ্ণমেণ্ট ৰানিং ইন দিছ কাণ্ট্ৰি। তাৰ কিছুদিন পিছত কিন্তু চৰকাৰখন গিৰি গৈছিলে, পেলাই দিছিলে। পেলাই যোৱাৰ পিছত তেতিয়া তেওঁলোকৰ যিজন স্পীকাৰ আছিলে, তেওঁ এতিয়া ঢুকালে, উৰিষ্যাৰ মানুহ আছিলে ৰবি ৰায় বুলি। ৰবি ৰায় টিভিত আহিছিলে, আহি পেলাই মানে এটা টক শ্ব' হৈছিলে, টক শ্ব'ত কৰণ থাপাৰ বুলি এজন নামী এংকৰ আছে, তেওঁ চলাই আছিলে। তেতিয়া ৰবি ৰায়ে সেই কথাবিলাক উলিয়াইছিলে যে এনেকুৱা পেৰেলেল এনেকুৱা চলি থাকে। মই দেখিয়ে আছিলোঁ, লগে লগে শ্ব'টো কৰণ থাপাৰ কিন্তু বন্ধ কৰি দিছিলে। ৰবি ৰায়ৰ কথাখিনি আমি শুনিব নাপালোঁ, কি ক'ব লগা আছিল তেওঁ। এতিয়া ৰবি ৰায় ঢুকালে, আৰু খুব সৎ প্ৰকৃতিৰ মানুহ আছিল বুলি আমি জানিছিলোঁ আৰু। ভাৰতবৰ্ষত এতিয়া বৰ্তমান আনলক প্ৰক্ৰিয়া চলিছে, কিন্তু যোৱা 5 মাহে ধৰি লকডাউন চলি আছিলে, লাহে লাহে এতিয়া শিথিলতা আনিছে। দেশৰ এই যিটো প্ৰক্ৰিয়া, দেশৰ যিটো পৰিস্থিতি, বৰ্তমান ভাৰতবৰ্ষত যথেষ্ট বহু আচলতে লাখ লাখ লোক আক্ৰান্ত হৈছে, আৰু বৰ্তমান সময়ত দেখা গৈছে অসমতে, বেলেগৰ কথা নকওঁ, অসমতে 48,000 ঘৰ অতিক্ৰম কৰিছে, 50,000 ঘৰ চুবলৈ গৈ আছে। আপুনি ক'ভিডকটো প্ৰথম অৱস্থাত অস্বীকাৰ কৰিছিল, কিন্তু তাৰ পাছতো বৰ্তমান অসমত যে ইমান সংখ্যা বাঢ়িলে, মই দেশৰ অন্যান্য প্ৰান্তৰ কথা নকওঁ, অসমতে যেতিয়া আপোনাৰ 50,000 ঘৰ অতিক্ৰম কৰিবলৈ এই মুহূৰ্তত গৈ আছে ক'ভিডৰ আক্ৰান্তৰ সংখ্যাই, তাৰ পাছতো আপুনি অস্বীকাৰ কৰিছে। এইখিনি সকলো কি আপুনি বেবেৰবাং বুলি ভাবে নেকি? মই আপোনাক কৈ আছোঁ, মই কেইবাটাও কথা আপোনালোকক কৈছোঁ, আৰু প্ৰথমতে আপোনালোকক মই ধন্যবাদ দি দিওঁ যে আপোনালোকে যে মোৰ কথাখিনি ৰাইজক জনালে। আপোনালোকে জনোৱাৰ কাৰণে যেতিয়া ৰাইজে গম পালে, এই যিসকল মানুহ ক'ভিড বেমাৰী বুলি তেওঁলোকে নি পেলাই ৰাখিছিলে, তাৰে বহুত মানুহ মোক ফোন কৰা আৰম্ভ কৰিলে, আৰু যদি লাগে আপোনালোকক মই ৰেকৰ্ডিঙো দিব পাৰোঁ যদি ইচ্ছা কৰে। তেওঁলোকৰ অভিজ্ঞতাবিলাক ক'লে মোক, তেওঁলোকৰ বেমাৰ কিমান হৈছিল, আৰু তেওঁলোকক কেনেকৈ নিয়া হৈছিল, আৰু তেওঁলোকে গৈ হস্পিটেলৰ ভিতৰত কিমান আচল বেমাৰী দেখিলে, তেনেকুৱা মই বহুত পালোঁ তাৰমানে। তাৰোপৰি মই আপোনাক ক'লোঁ, মই কিছু মানুহৰ ট্ৰিটমেণ্টো কৰিলোঁ। মই আপোনাক তেতিয়াই এটা কথা কৈছিলোঁ, মই যেতিয়া CBIক সেইখন FIR এখন দিওঁ, তাত মই কিন্তু এইটো লিখা নাই যে এইটো বস্তু ভুৱা। মই কৈছোঁ ভুৱা বুলি আৰোপ পাইছোঁ, গতিকে ভুৱাটো যদি হয় আপোনালোকে এইটো কিবা এটা কৰক, ইনভেষ্টিগেট কৰক। এতিয়া কিন্তু মোৰ সেইটো স্থিতি নাই। এতিয়া মই ভুৱা বুলিয়ে ক'ব পাৰোঁ আপোনাক, ভুৱা যে হয় এতিয়া মই আপোনাক ডাঠি পেলাই ক'ব পাৰোঁ এইটো ভুৱাই হয়। CBIলৈ আপুনি যিখন আবেদন দাখিল কৰিছিলে, তেওঁলোকৰ ফালৰ পৰা কি আহিলে, এতিয়া ৰেছপন্স কি আহিছে? মোলৈ একো ৰেছপন্স অহা নাই, কিন্তু মই আৰু কওঁ, ইয়াৰ মাজত আৰু নতুন ডেভেলপমেণ্ট কেইবাটাও পালোঁ, মই সেইখিনি জনোৱা নাই। এটা হৈছে ব্ৰাজিলত কি হ'ল, ব্ৰাজিলত আপোনাৰ মানে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিজৰে মানে হেৰি আছিল, মানে তেখেতৰ সন্দেহ আছিল এইটো হয়নে নহয়। তাৰপিছত কোনোবাই তেওঁক খবৰ দিলে যে এখন হস্পিটেলত মানে এনেকৈ পেচেণ্ট বহুত মৰা বুলি দেখুৱাইছে, আৰু এতিয়া মানে পেচেণ্টবিলাক মৰিলে নহয়, কফিনত ভৰাই পেলাই পুতিবলৈ নিব। আৰু ৰাষ্ট্ৰপতি কি কৰিলে, এটা 6জনীয়া নে কিমান এটা মানে হেৰিৰ সাংসদৰ দল, মানে MP মেম্বাৰ অফ পাৰ্লিয়ামেণ্টৰ দল এটা সেই হস্পিটেলখনলৈ পঠিয়াই দিলে। তেওঁলোকে গৈ পেলাই এটাকৈ কফিন খুলি চালে, গোটেইকেইটা কফিন খালী, সেইটো গোটেই কফিন খালী। সেইটো বাতৰিটো কেইবাটাও চেনেলত আহিছে, কিন্তু মেইন ষ্ট্ৰীম মিডিয়াত ওলাব দিয়া নাই। একমাত্ৰ যোৱাকালি খালি মেইন ষ্ট্ৰীম মিডিয়াত নিউজ আহিছে যে জাৰ্মানীত ডাঙৰ ডেমনষ্ট্ৰেশ্যন হৈছে, DW যিটো তেওঁলোকৰ অফিচিয়েল চেনেল। ইমান দিন কিন্তু বেলেগত ওলোৱা নাছিলে, এইটো প্ৰকাণ্ড ডেমনষ্ট্ৰেশ্যন। আৰু কথাটো হৈছে যে মই নিজে আপোনাক আগতেও কৈছোঁ যে মই ডাক্তৰ হিচাপে মই মেডিকেল কলেজত এই ইউনিয়নত আছিলোঁ। তাৰপিছত মই এই মেডিকেল যিবিলাক ইৰেগুলাৰিটিজ দেখিছিলোঁ, সেইবিলাক লৈ মই এখন ডাঙৰ ৰিপৰ্ট আছে মোৰ, মই ৰিপৰ্টখন আপোনালোকক দেখুৱাইছোঁ এদিন, আৰু এতিয়া মই অনলাইনো থৈছোঁ। সেই ৰিপৰ্টখনৰ পিছত মই বহুত বস্তু মানে অভিজ্ঞতা মোৰ হৈছে, তাৰমানে অভিজ্ঞতা হৈছে, আৰু মই বহুত কাম কৰিছোঁ, তাৰপিছতো মোৰ অভিজ্ঞতা হৈছে।
এটা হৈছে যে সেই ৰিপৰ্টখন বনোৱাৰ পিছত মই কিছুমান অদ্ভুত কাণ্ড মোৰ লগত হোৱা দেখাবলৈ পালোঁ, যিটো নৰ্মেলি নহয়। আৰু ৰিপৰ্টখন বনোৱাৰ পিছত মোৰ কিছু বদনামো উলিয়াই দিয়া দেখিবলৈ পালোঁ। ইমানলৈকে বদনাম উলিয়ালে যে মানে আপুনি তেখেতৰ মানসিক অমুক আছে তমুক আছে, হয়তো কোনোবা গৈ পেলাই চাইকেট্ৰিষ্টক ইনভলভো কৰিব পাৰে। আৰু গৈ মই শেষত দেখিলোঁ যে মোৰ পিছত যিটো শক্তি লাগিছিল সেইটো বেলেগ কোনো নহয়, সেইটো চৰকাৰৰ কেইটামান চোৰাংচোৱা সংস্থাৰ মানুহ। মোৰ তেতিয়া প্ৰশ্ন এটা উঠিল যে মইতো বেয়া কাম কৰা নাই, মইতো দুৰ্নীতিৰ বিৰুদ্ধে লাগিব গৈছোঁ। গতিকে দুৰ্নীতিৰ বিৰুদ্ধে লাগিলে যদি চোৰাংচোৱা সংস্থা কাৰোবাৰ পিছত লাগে, তেতিয়াহ'লে কি চোৰাংচোৱা সংস্থাটোৱে দুৰ্নীতিক প্ৰশ্ৰয় দিয়ে নেকি? সেইটো এটা অভিজ্ঞতা। 2 নম্বৰ অভিজ্ঞতা, মই সুপ্ৰিম কোৰ্টত ফৰেনাৰ্ছ ইছ্যুত মই কেছ ফাইল কৰিছিলোঁ, পেটিশ্যন এণ্ড পাৰ্চন হৈ পেলাই। তাতো মোৰ অভিজ্ঞতা, মোৰ কেছটো উঠিব দিয়া নাই, মই RTI কৰিলোঁ, তাতো মই জিকিলোঁ। তেতিয়াও বহুত ঘটনা ঘটিল, তেতিয়াও মই দেখিছোঁ একেটাই সংস্থা, সেই চৰকাৰৰ সেই চোৰাংচোৱা সংস্থাকেইটাই। আচ্ছা ৰ'ব শুনক, তাৰ নেক্সটটো আৰু ইণ্টাৰেষ্টিং। অসমীয়া লিপিখন বঙালীত সোমাই আছে, সেইটো মই লাগিলোঁ। মই লগাৰ পিছত ইয়াৰে এখন পেপাৰত মোৰ এগেইনষ্টে উলিয়াই দিলে, সেইটো কেছ এতিয়াও চলি আছে। তাৰপিছত মই লাগিলে বহুত গ'ল, আল্টিমেটলি চৰকাৰেও মোক স্বীকৃতি দি মোক এখন কমিটি কনভেনৰ মোকেই পাতি দিলে। মই দিল্লীলৈকে গ'লোঁ, গৈ পেলাই তাতো মই প্ৰেজেণ্টেশ্যন কৰিলোঁ। তাতো দেখা পাওঁ যে অসমীয়া লিপিখন বঙালী লিপিত যে সোমাই আছে, তাত কোনো বঙালী মানুহে কৰা নাই, আমাক অপকাৰ কৰা নাই, যদিও সেনেকুৱা বদনাম উলিয়াব চেষ্টা কৰে। ওলোটা যিখিনি ভাল কাম হৈছে আমাৰ লিপিত, আজি যদি অসমীয়া লিপি ছেপাৰেট হ'বৰ মানে গৈ থাকে, তাৰ মেজৰ অৱদান কিন্তু বঙালী মানুহৰ, অসমীয়া মানুহৰ নহয়। অপ'জ যোনে কৰে সেইখিনি কিন্তু গোটেই অসমীয়া মানুহ। এই যে গোটেই খেলটো মানে এই যে অসমীয়া লিপিখন বঙালীত সোমাই ৰাখিবলৈ, এইটো তাতো সেই চোৰাংচোৱা সংস্থাটোৱে আছে। আৰু এজন চাহাব আছে মাইকেল ইভাৰছন, তেওঁৱে গোটেই ঘূৰি পেলাই ৰখাই ৰাখিছে। তেওঁকো সেই চোৰাংচোৱা সংস্থাকেইটাই সেই কাৰ্যটো কৰি আছে। খালি মোৰ এটাই ভয় লাগে যে সেই যি দুটা চোৰাংচোৱা সংস্থাই অসমীয়া লিপিত মানে স্বতন্ত্ৰ হ'বলৈ নিদিয়াত লাগি আছে, সেইকেইটা যদি ইয়াতো সোমাই আছে মই কিন্তু ক'ব নোৱাৰোঁ দেই, সেইটো পিছতহে প্ৰমাণিত হ'ব। সেইটো মই এতিয়াও ক'ব নোৱাৰোঁ, কিন্তু নহয় বুলিও ক'ব নোৱাৰোঁ, হয় বুলিও ক'ব নোৱাৰোঁ। কিন্তু হোৱাৰ সম্ভাৱনা নুই কৰিব মই নোৱাৰোঁ, কাৰণ যিটো মই চাইক'লজিকেল খেল দেখিছোঁ, তাৰমানে ইয়াত এটা চাইক'লজি এলিমেণ্টটো, সেইটো কিন্তু লগত তেওঁলোক জড়িত আছে। কিন্তু আমি বহুজনে আচলতে আপুনি যেতিয়া পোনপ্ৰথমবাৰৰ বাবে আমাৰ আগত যিটো সাক্ষাৎকাৰ দিছিল, যাৰ যোগেদি আচলতে ক'ভিডৰ এই গোটেই প্ৰক্ৰিয়াটোত এক ভুৱা বুলি আপুনি অভিযোগ আনিছিলে, তাৰপিছত আজি আপুনি ডাঠি কৈছে যে মই সম্পূৰ্ণৰূপে ভুৱা বুলি কওঁ। ঠিক আছে, তাৰ বাকী পিছৰ কথাখিনি হ'ল যে আমাৰ আগত অফ কেমেৰা বহু আচলতে চিকিৎসকে, বিশেষভাৱে মই সাধাৰণ লোকৰ কথা নকওঁ, বহু চিকিৎসকে এটা কথা ক'লে যে সত্যকাম ফুকন, ডাক্তৰ সত্যকাম ফুকন তেখেত এজন মানসিক ৰোগী। আপোনাৰ কথাখিনি অস্বীকাৰ কৰিছিল তেওঁলোকে, আৰু তাৰ অভিযোগ কাউণ্টাৰ দিবলৈ গৈ তেওঁলোকে কৈছিল যে ডাক্তৰ সত্যকাম ফুকন এজন মানসিক ৰোগী, তেওঁ ঔষধ খাই থাকে, কিন্তু আজি তেওঁ আবুল তাবুল বকিছে, এনেধৰণৰ কিছুমান কথাও আমাৰ আগত কৈছিল। এই বিষয়টোক লৈ আপোনাৰ স্থিতিটো আপুনি কেনেদৰে স্পষ্ট কৰিব? শুনক, আপোনাক সেই পুখুৰীৰ ওপৰত ইণ্টাৰভিউ দিম, গোটেইখিনি স্পষ্ট কৰিয়ে দিছোঁ। আচ্ছা, প্ৰথম কথা হ'ল মই আগতে ক'লোঁ যে মই ৰিপৰ্টখন বনোৱাৰ পিছতহে মোৰ বদনামটো ওলাইছে মানসিক ৰোগী বুলি। আচ্ছা, হয় মানে মইতো আজিলৈকে মই মানে সঁচা কথা ক'বলৈ মই দৰৱেই নাখাওঁ। মই আপোনাক এটা কথা কওঁ যে মোৰ আৰু বেলেগ ডাক্তৰৰ মাজত পাৰ্থক্য এইটো যে মই যেতিয়া PG কৰোঁ, মই ফুটবল খেলোঁ, মই মাৰাথন দৌৰোঁ, এই বস্তুবিলাক বাকীবিলাকে নকৰে। আজি মোৰ ঘৰৰ ওপৰত ছালত টিং ফুটিলে মই পুতুকৈ মিস্ত্ৰী নলগাওঁ, মোৰ ছালখনৰ ওপৰত উঠি যাওঁ। মই এটা কথা ডাঠি ক'ব পাৰোঁ যে দৰৱ খোৱাটো দূৰৰে কথা, মানসিক দৰৱ খোৱাটো দূৰৰে কথা, বেমাৰ হ'লেই মই কম দৰৱ খাওঁ। দ্বিতীয়তে মই আৰু এজন ডাক্তৰ, তেনেকুৱা মই অকল নহয়, আমাৰ আৰু আছে। আমাৰ যিবিলাক অল্টাৰনেট ষ্ট্ৰীম আছে, অল্টাৰনেট ষ্ট্ৰীম ধৰক হোমিঅ'পেথি আছে, আয়ুৰ্বেদিক আছে, মই তেওঁলোকৰ দৰৱকো মই ৰেচপেক্ট দিওঁ, কাৰণ মই জানো যে আমি ডাক্তৰী দৰৱ ইউজ কৰোঁ, তাত বহুত কেমিকেল আছে। এতিয়া মোৰ মা হস্পিটেলত বেমাৰ হৈ পৰি আছে, মাক মই আধা দৰৱ আয়ুৰ্বেদিক দৰৱ। আপোনাক যে আজি বিল গেটছক মই ক'লোঁ যে বিল গেটছক মই কিয় বেয়া বুলি ক'লে পুতুককৈ মই মানি নলওঁ, কাৰণ যিটো হিমালয়া ড্ৰাগ কোম্পানীক যিটো বিল গেটছে স্পনচৰ কৰিছে, তাৰ দৰৱ আনি মোৰ মাক খুৱাওঁ, মই নিজে খাওঁ কেতিয়াবা দৰকাৰ হ'লে।
মানসিক দৰৱটো খোৱা দূৰৰ কথা, মই জীৱনত শ্লিপিং টেবলেটেই খোৱা নাই। ক'ৰবাত যদি এটা ক'ৰবাত খাইছোঁ, মই শ্লিপিং টেবলেটেই খোৱা নাই, মানসিক দৰৱ খোৱা দূৰৰে কথা। কিন্তু এটা কথা মই আপোনাক ক'লোঁ, এই যোন ডাক্তৰে কয়, তেওঁলোকক ক'ব যে এই ডাক্তৰ যিবিলাক আছে, কিছুমান মোতকৈ ছিনিয়ৰ আছে, কিছুমান মোতকৈ জুনিয়ৰ আছে। মোতকৈ যিখিনি ছিনিয়ৰ, তেওঁলোকৰ কথা মই বিশেষ নকওঁ, তেওঁলোকে কি ভাবে কি নকয়, কিন্তু খোলাকৈ ক'লে ভাল। মোৰ যিখিনি জুনিয়ৰ আছে, আৰু যিখিনি জুনিয়ৰ আজি ইয়াত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী লৈ আছে, পষ্ট গ্ৰেজুৱেট যিখিনি ডিগ্ৰী লৈ আছে, সেইখিনি মই নহ'লে তেওঁলোক পষ্ট গ্ৰেজুৱেট নহ'লেহেঁতেন। কাৰণ যিটো পৰীক্ষাৰ যিটো এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন এটা ডাঙৰ লবিয়ে ব্লক কৰি ৰাখিছিলে, যিটো মই প্ৰেচিডেণ্ট আছিলোঁ তেতিয়া মই লাগি পেলাই খুলিছিলোঁ। জুনিয়ৰ ডক্টৰ এছ'চিয়েশ্যনৰ 90 পৰা একদম 93লৈকে আছোঁ আমি, 90 পৰা 93। পূৰা যুঁজিছোঁ, মোৰ ৰিপৰ্টখন তাতে এটা পৰ্চন সেইটোৱে আছে গোটেইখিনি। কিন্তু আপোনাক এটাই কথা ক'লোঁ, মানুহৰ এটা বস্তু থাকিব লাগে, আপুনি কৃতজ্ঞ বাৰু হ'ব নালাগে, কিন্তু কৃতজ্ঞ নহ'ব। আপুনি যিটো ডিগ্ৰী আজি লৈ আছে, এই জুনিয়ৰ যিসকল, কাৰণ মই কেইবাজনো পাইছোঁ, একে দুজনমান গেট হস্পিটেলত কৰে, দুজনমান হেৰিত কৰে। তুমি মোৰ নিচিনা চাল বগাব নোৱাৰিব পাৰা, মোৰ নিচিনাটো তুমি খেলিবও নোৱাৰিব পাৰা, দৌৰিবও নোৱাৰিব পাৰা, তোমাৰ হয়তো মোতকৈ বয়স কম, আৰু কিন্তু তোমাক যিটো মই নিজে ছেক্ৰিফাইচ কৰি পেলাই, মই যিটো হেৰিত তোমাক আজি তুমি ডিগ্ৰীটো ল'লা, পষ্ট গ্ৰেজুৱেট তুমি MSA হ'লা বা MBA হ'লা, মানে হেৰিয়ে হ'লা, কৃতজ্ঞ নহ'বা। কাৰণ তেওঁলোকে মোৰ প্ৰফেচনেল হেম্পাৰ কৰিছে। আজি আপুনি মোক যদি জানিব খুজিছে, বেষ্ট হ'ব মোৰ পেচেণ্ট যোন আছিল তাক সুধিব না আপুনি। যোন মানুহ মোৰ পেচেণ্ট হৈছিলে, সেই পেচেণ্টে মোক চবতকৈ ভালকৈ জানে। কিন্তু আজি মই ৰিপৰ্টখন থকাৰ কাৰণে মই বাচি গৈছোঁ, নহ'লে বা কি উলিয়াই দিলেহেঁতেন ঠিকে নাই তেওঁলোকে। কিন্তু এটা কথা ঠিক যে যেতিয়া কোনোবা এটাক যিকোনো ধৰণৰ মানে সোঁতৰ বিপৰীতে কাম কৰিবলৈ যায়, এটা ফ'ৰ্চ সদায় লাগি থাকে। আৰু তেওঁলোকৰ এটা বস্তু হৈছে কি, সেই মানসিক ৰোগী বনাবলৈ চেষ্টা। কাৰণ জাৰ্মানীত আপোনাৰ এই যেতিয়া ক'ভিড লৈ পেলাই ডাঙৰ প্ৰটেষ্ট হৈছিলে, উকিল এজনক আজি কেইদিনমান আগত, উকিলজনক মানে তেওঁ কি কৰিলে, প্ৰটেষ্ট কৰাৰ কাৰণে তেওঁক নি পেলাই চাইকেট্ৰি ৱাৰ্ডত সোমাই দিলে। এই পাব ইণ্টাৰনেটত। কিন্তু এই মানে ক'ভিড আৰম্ভ হোৱাৰ ভিতৰতে ঘটনা এইটো। গতিকে আৰু মই এটা বস্তু কেতিয়াও হেৰি নকৰোঁ যে মই প্ৰথম এজন মানে হিউমেন বিং, তাৰপিছতে ডাক্তৰ। আৰু যিটো মই আজি ধৰক পেচেণ্টৰ পৰা মই যথেষ্ট কম খৰচত মই চিকিৎসা কৰাওঁ, যিটো কাৰণে মোৰ পেচেণ্টো কম আহে, আৰু অদ্ভুত কাৰবাৰো ওলায় তাৰপিছত। কিন্তু এটা কথা মই কওঁ যে আজি যিটো বদনাম মোৰ উলিয়াইছে বা হেৰি হৈছে, তাত মই ডাক্তৰক যিমান দুখ দিম, চ'ল ৰেছপনচিবিলিটি কিন্তু সেই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনকেইটাৰ ওচৰত যাব। 3টা আছে, আৰু তেওঁলোকে যিবিলাক ঘটনা ঘটাইছে, তাৰ ওপৰত মোৰ প্ৰমাণো আছে। মইতো বেলেগটো দেখা নাই, মই 3টা জানো। এটা বুলি কয়, তাৰ ফুল ফৰ্ম হৈছে ৰিচাৰ্চ এণ্ড এনালাইচিছ উইং অফ দি কেবিনেট ছেক্ৰেটেৰিয়েট। CS টো পিছৰ ফালে নাজানে বহুতে। 2 নম্বৰটো হৈছে IB, ইণ্টেলিজেঞ্চ ব্যুৰ' বুলি কয়। 3 নম্বৰটো হৈছে মিলিটাৰী ইণ্টেলিজেঞ্চ। মোৰ লগত যিমান ঘটনা ঘটিছে, তাৰ ভিতৰত হাতে লোতে মই যিকেইটা মানুহ ধৰা পেলাইছোঁ, সেইকেইটা মিলিটাৰী মানুহ। কিন্তু মই এটা কথা কওঁ, মই কিন্তু চোৰাংচোৱা সংস্থাকহে পইণ্ট ধৰিম, মই কিন্তু হেৰিক নধৰোঁ। যিটো জেনেৰেল আৰ্মিমেন বা হেৰি আছে, তেওঁলোকক মই যথেষ্ট শ্ৰদ্ধা কৰোঁ ডাক্তৰ হিচাপে। আৰু তেওঁলোকৰ যিখিনি ভাল কাম মই দেখিছোঁ, আজি ধৰক ৰাস্তাত মানুহ এটা এক্সিডেণ্ট হৈ পৰি থাকিলে যিখিনি তেওঁলোকে যেনেকৈ মানুহটো লৈ আহে, তাৰপিছত হেৰি দেখিছোঁ আপোনাৰ এইটো কি কয়, তেওঁলোকে এই বানপানী হ'ল কিবা হ'ল যেনেকৈ কৰিব। তাৰ উপৰিও তেওঁলোকৰ যিটো UN যিটো ছাৰ্ভিচ ৰেকৰ্ড, আপুনি UN যিটো ইণ্ডিয়ান আৰ্মিৰ যিটো ছাৰ্ভিচ ৰেকৰ্ড, সেইটো ছাৰ্ভিচ ৰেকৰ্ড আমেৰিকান আৰ্মিৰো নাই, খুবেই ভাল। তেতিয়া মোৰ প্ৰশ্ন উঠে যে সেই একেগিটা আৰ্মিমেন য'ত UN সেইটো ছাৰ্ভিচ দিয়ে, মই ডাক্তৰ হিচাপে দেখিছোঁ ৰাস্তাত এক্সিডেণ্ট হোৱা মানুহটোক যেনেকৈ লৈ আহে, সেই আৰ্মিমেনকেইটাই কিয় গেং ৰেপ কৰিবলৈ যায়, কিয় মানুহক বেয়াকৈ মাৰিবলৈ যায়? তো মই উত্তৰটো পালোঁ। উত্তৰটো সেই কাৰ্গিল যুদ্ধত ওলাল।
কাৰ্গিল যুদ্ধত আপুনি চাব এজন কমাণ্ডিং অফিচাৰ আছিলে সুৰেন্দ্ৰ সিং বুলি গোটেই সত্যটো তেওঁ কিছু জানে তেওঁ কোৰ্ট মাৰ্চেল কৰিলে আপুনি নেটত চাৰ্চ কৰিলেই পাব লুকাব চেষ্টা কৰি আছে তাৰ উপৰিও যিখন ছিক্ৰেট কিলিঙৰ ৰিপৰ্টখন মই নিজে ডিজিটাইজ কৰিছোঁ কৈ পেলাই মই আপলোড কৰি থৈ দিছোঁ মই সেইখন সেইটো কাৰণে মোৰ যথেষ্ট কষ্ট খাব লগা হৈছে এইটো বেলেগ একো নহয় মই ভাবোঁ এইটো হয়তো ভাৰতত হৈছে আৰু হয়তো পৃথিৱীতো হ'ব পাৰে এই ইণ্টেলিজেন্স এজেঞ্চিজ হেভ টেকেন অভাৰ দি গভৰ্ণমেণ্ট আমি যিটো মোদী ডাঙৰীয়া দেখিছোঁ মোদী ডাঙৰীয়াক মই যথেষ্ট সন্মান কৰোঁ আৰু সেই লৈ মোৰ ভিডিঅ' ওলাই গৈছে তেখেতে জন ঔষধি সংস্থান হেৰি কৰোঁতে ময়ে গোটেইখিনি তেওঁক ছাপৰ্ট দিছোঁ কিন্তু এইটো ভাল ট্ৰেণ্ড নহয় কিন্তু ইটছ ভেৰি ডেঞ্জাৰাছ ট্ৰেণ্ড ভেৰি বেড ফৰ দি ডেম'ক্ৰেচি মানে টেকিং অভাৰ অফ দি কাণ্ট্ৰি বাই দি ইণ্টেলিজেন্স এজেঞ্চিজ ইজ ওৱান অফ দি মষ্ট ডেঞ্জাৰাছ থিং টু হেপেন ফৰ এনি কাণ্ট্ৰি ঠিক আছে কিছুদিন পূৰ্বে দেশৰ যি স্বাস্থ্য মন্ত্ৰালয়ৰ ফালৰ পৰা এটা কথা কোৱা হ'ল যে অসমত বিশেষভাৱে অসমত আগষ্ট মাহত হয়তো 65,000 ঘৰ ক'ভিড আক্ৰান্তৰ সংখ্যাই চুব পাৰে বুলি কৈছিলে গতিকে আপুনি কি ভাবে এই গোটেই বিষয়টোক লৈ এই গোটেই কথাটো তেওঁলোকে অনুমান কৰিছে বা তেওঁলোকে কথাষাৰ ঘোষণা কৰিছে আপুনি সেই বিষয়টোক লৈ কি কয় যিহেতু আপুনি কৰোণা বিৰোধী শুনক মই কৰোণা বিৰোধী নহয় কিন্তু মই যিহেতু এজন ডাক্তৰ আৰু এজন সচেতন নাগৰিক হিচাপে মই যিটো বিশ্বাস কৰা কথাই নহয় আপোনাক কথাটো হৈছে কি চাওক এইটো আৰু এটা বস্তু আপোনাক ইনফৰ্মেশ্যন দিওঁ এই বুলগেৰিয়ান পেথলজি এছ'চিয়েশ্যনে তেওঁলোকে অফিচিয়েলি চাৰ্কুলেট কৰিছে যে এইটো যিবিলাক টেষ্ট কৰি আছে তেওঁলোকে এইটো বুলগেৰিয়ান মই জানাতে গভৰ্ণমেণ্ট ৰিকগনাইজ তেওঁলোকে কৈছে যে দিছ ইজ নট প্ৰপাৰ এইটো টেষ্ট কৰিব নালাগে সেইবিলাক ওলাব দিয়া নাই সেইবিলাক এতিয়া প্ৰজেকশ্যন যিটো আজি তেওঁলোকে যেনেকৈ কৈছে 65 ঘৰ পাব সেইটোতো সেই মই যিটো ক'লোঁ নীল ফাৰ্গাছনে যেনেকৈ প্ৰজেক্ট কৰিছে তেনেকুৱা যেনে লাগিছে মোৰ তেনেকুৱা যেন লাগিছে মোৰ গোটেই কাৰবাৰটো তাৰপিছত বেলেগটো একো হেৰি কৰিব দেখাত যোৱা নাই আৰু শুনক মোৰ যদি কথাত যুক্তি নাই তেওঁলোকে যুক্তিৰে তৰ্ক কৰক মই কথাখিনি কৈছোঁ আজি মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগেইনষ্টত মই বহুত কথাই জানো কিন্তু মইতো সেইটো ক'ব যোৱা নাই নহয় বা তেওঁ ভুল যদি কৈছে মই ভুলটো ভুল বুলি ক'ম কিন্তু তেওঁক পাৰ্চনেল এটেক কৰিব মই যোৱা নাই নহয় হেৰিত ধৰি তেওঁলোকে এইটোৱে প্ৰমাণ কৰি দিছে যে তেওঁলোকে যদি মোৰ লগত যুক্তিৰে তৰ্ক কৰিব খোজে আহক বহক মাজতে এইটো DY-CC5 আহিছে নৱনীল বৰুৱা তেওঁৰ লগত কথা পাতিলোঁ তেওঁৰ যুক্তি ক'লে মই মোৰ যুক্তি ক'লোঁ তেনেকৈ আহি ভদ্ৰভাৱে কথা পাতক এনেকৈ অভদ্ৰামী কৰি সেইটোতে গম পায় যে তেওঁলোকৰ কথাত যুক্তি নাই নহ'লে কেলেই যুক্তি তৰ্ক নকৰে আহি পেলাই হিমন্ত বিশ্ব শৰ্মা অভদ্ৰামী কৰিছে হিমন্ত বিশ্বই অভদ্ৰামী কৰা নাই সেই চিনি নাপাওঁ বুলি ক'লে অভদ্ৰামী কৰা নাই আৰু তেওঁ যে কষ্ট কৰিছে সেইটো মই মানো সেইটো মই স্বীকাৰ কৰোঁ কষ্ট কৰিছে মই মানো কিন্তু কথাটো হৈছে যে মইতো জানো এতিয়া ধৰক মইতো আপোনাক কৈয়ে দিলোঁ লকডাউনটো ক'ৰ পৰা ওলাইছে কৈ দিছোঁ গতিকে এইটোতো হিমন্ত বিশ্বই লকডাউন কৰা নাই নহয় সেইটো নীল ফাৰ্গাছনৰ পৰা আহি পেলাই ইয়াত পৰিছেহি সেইটো তেওঁলোকে ইমপ্লিমেণ্ট কৰি আছে ইয়াত খালি মানে আপোনাৰ মতে এই গোটেই প্ৰক্ৰিয়াটো সেই বাহিৰৰ পৰা অনুসৰণ কৰি কৰা হৈছে ঠিক আছে এতিয়া মই অসমৰ কথালৈ আকৌ পুনৰ আহিব বিচাৰিছোঁ অসমত এই পৰ্যন্ত 100ৰো অধিক লোকৰ মৃত্যু হৈছে তাৰপাছতো আপুনি কৰোণাৰ কাৰণে তেওঁলোক মৃত্যু হৈছে বুলি ভাবে নে অন্য কিবা কাৰণত তেওঁলোক মৃত্যু হৈছে বুলি আপুনি ভাবে যিহেতু আপুনি মই পুনৰ কৈছোঁ আপুনি ক'ভিডক বিশ্বাস নকৰে সেইকাৰণে কৈছোঁ 100 যিমানটা মানুহ মৰিছে গোটেইকেইজনকতো মই পৰিয়ালৰ মানুহ লগ পাব পৰা নাই ইয়াৰ ভিতৰত মৰা যিকেইজন পৰিয়ালৰ মানুহ মই কিছু মোৰ চিনাকিৰ ভিতৰত আছে যিবিলাকক মই লগ পাইছিলোঁ যাৰ লগত মই কথা পাতিছোঁ তেওঁলোকেতো সেইটোতো স্বীকাৰ কৰা নাই নহয় তেওঁলোকে বেলেগ বেমাৰত মৰিছে এইটো ক'ভিডত মৰা নাই ক'ভিড বনাই দিছে ক'ভিড আক্ৰান্ত হৈছে বুলি তেওঁলোককতো তাত ভৰ্তি কৰা হৈছে তেওঁলোকে সেইটো স্বীকাৰ কৰা নাই বহুতে নাই কৰা মই যাৰ লগত কথা পাতিছোঁ মোৰ লগত কথা পতাৰ ভিতৰত পতা নাই এজন মোৰ পেচেণ্ট এগৰাকী আছিলে তেওঁৰ দেউতাকো ঢুকাইছিল মই তেওঁলোকৰ লগতো কথা পাতিছোঁ কিন্তু মানুহবিলাকে ভয় কৰে মানে এইটো দিগদাৰী কৰিব বুলি সেইকাৰণে অপেনলি ক'বলৈ ভয় কৰে এতিয়া এটা কথালৈ আহোঁ যিটো যন্ত্ৰৰ যোগেদি আচলতে ক'ভিড টেষ্টটো কৰা হয় পজিটিভ নিগেটিভ ওলোৱা হয় এই যিটো যন্ত্ৰ এই যন্ত্ৰটোৱে গোটেই কথাখিনি কয় যে তেখেত যদি তাত যন্ত্ৰটো যদি দেখায় যে তেওঁ পজিটিভ তেখেতক ক'ভিড পজিটিভ বুলি ধৰা হয় বা আৰু বেলেগ কোনো তেনেকুৱা ধৰণৰ কিট এটা তো সেই কিটটোৰ কিবা খেলি মেলি আছে বুলি ভাবে নেকি যাৰ কাৰণে এনেকুৱা হৈছে বুলি ভাবে যিহেতু আপুনি তাৰ গোটেই বিৰোধিতা কৰিছে বুলগেৰিয়ান যিটো পেথলজি এছ'চিয়েশ্যন তেওঁলোকে অফিচিয়েল ষ্টেটমেণ্ট দিছে ন যে এইটো প্ৰপাৰ নহয় এইটো কাৰণে তাৰমানে দুটা বস্তু আছে তাত কৰোণা হৈছে এটা জাত মানে ভাইৰাছ কি বস্তু জানে নাই আপুনি ভাইৰাছটো হৈছে এটা জীৱাণু
সেই জীৱাণুটো বেক্টেৰিয়া বা প্ৰট'জোৱা বা আপোনাৰ এইটো আৰু ফাংগাছ এইবিলাকৰ লগত বেলেগ এই ভাইৰাছৰ হয় কি আপোনাৰ এনেই ভাইৰাছটো যেতিয়া দুটা অৱস্থাত থাকে এটা জ্বৰ অৱস্থাত থাকে মানে নন লিভিং আৰু এটা জীৱিত অৱস্থাত লিভিং থাকোঁতেও আপুনি ভাইৰাছক ধৰিব নোৱাৰে কাৰণ তাৰ নিজৰ চেল নাই সি যেতিয়া গৈ পেলাই চেল এটাত সোমাব তেতিয়াহে সি তাৰ ৰেপ্লিকেট কৰে তাত মানে বংশবৃদ্ধি কৰে সেইটো ষ্টেজত যদি ইলেক্ট্ৰন মাইক্ৰস্ক'পেদি চোৱা যায় তেতিয়াহে এটা ৰূপ দেখা যায় তাৰ কৰোণা ভাইৰাছটো হৈছে কি সেইখিনি সময়ত যেতিয়া ইলেক্ট্ৰন মাইক্ৰস্ক'প দি চায় এনেকুৱা দেখি সেইটো মানে সেই লণ্ডনৰ ৰাণীৰ মুকুটটোৰ নিচিনা আমাৰ মুকুটৰ নিচিনা নহয় কিন্তু কৰোণা মানে আমাৰ মুকুটটো এনেকুৱাহে এইটো লণ্ডনৰ ৰাণীৰ মুকুটৰ নিচিনা তাৰমানে বুজিছা নাই সেইকাৰণে তাক কৰোণা নাম দিলে বুজিছা নাই কিন্তু কৰোণাটো এটা জাতহে কৰোণাৰে তেওঁলোকে কৈছে যে COVID-19 বুলি এটা তাৰে মানে স্পেচিছ উলিয়াইছে তাৰমানে বুলগেৰিয়ান এছ'চিয়েশ্যনে কৈছে যে এইটো COVID-19ৰ টেষ্ট নহয় এজ এ হ'ল কৰোণাৰ টেষ্ট হয় গোটেই গ্ৰুপটোৰ টেষ্ট হয় পাৰ্টিকুলাৰ এতিয়া যিবোৰ ধৰা পৰিছে যিসকল লোক আক্ৰান্ত হৈছে বুলি কোৱা হৈছে তেওঁলোক মানে কৰোণাত আক্ৰান্তহে COVID-19ত আক্ৰান্ত নহয় নাই সেইটো মই এটাও মই ক'ব নোৱাৰোঁ কাৰণ এইটো কিটটো কি আছে নাছে বহুত মানে হৈছে কি বহুত মানুহে কয় যে আজি তেওঁক নিগেটিভ দিলে কালি আকৌ পজিটিভ দিলে বহুত কিবা কিবি কৈছে আৰু তাতে এটা তেওঁলোকে টেষ্ট কৰিছে RT-PCR বুলি কয় সেইটো এই বুলগেৰিয়ান পেথলজি এছ'চিয়েশ্যনে RT-PCRটোতহে ধৰিছে আৰু এটা কিবা ৰেপিড টেষ্ট আছে সেইটো মই নাজানো আৰু প্ৰথম যিটো কিট আনিছিল তেওঁলোকে চাইনাৰ পৰা য'ত মানে কয় যে সেইটো বিল গেটছে পে' কৰি দিছিলে ইয়াৰ পৰা পে' কৰিব নোৱাৰি নহয় টেষ্ট কিট আনিছিলে আনোতে সেইটো আপোনাৰ এই ICMR নিজে উইথড্ৰ কৰিবলৈ বাধ্য হ'ল সেইটো কিবা এটা গণ্ডগোল হ'ল পিছত আৰু কিবা বেলেগ উলিয়ালে এতিয়াতো তেতিয়াহ'লে দেখা গৈছে যদি সেই কিটটোৱে যদি ইমান তাত যদি বিসংগতি আছে তেতিয়াহ'লে সেই কিটটোৰ যোগেদি কিয় ইমান পৰীক্ষা কৰি থকা হৈছে সেইটো তেওঁলোকে জানিব কেলৈ কৰিছে যদি সেইটো তেওঁলোকে চাওক এটা কথাটো হৈছে কি এইটো বুলগেৰিয়ান পেথলজি এছ'চিয়েশ্যনে ইছ্যু কৰিছে তেওঁলোকে নামানিব পাৰে ইয়াৰ পেথলজি এছ'চিয়েশ্যন বেলেগ আছে ইয়াৰ ডক্টৰ বেলেগ আছে তেওঁলোকে চাওক হেৰি কৰি কি আছে নাছে কাৰণ মই আপোনাক সেইদিনা প্লাজমাৰ কথাটো আগতে কৈ দিছোঁ প্লাজমাটো মই মোৰ ভিউটো তেওঁলোকক দিছোঁ তেওঁলোকেতো এতিয়া কি হৈছে নাজানো শুনিছে নাই ক'ব নোৱাৰোঁ এতিয়া দেখা গৈছে অসমত যিসকল আচলতে লক্ষণ থকা যিসকল আক্ৰান্ত লোক যিসকল সুস্থ হৈ উঠিছে তেওঁলোকক প্লাজমা দান কৰিবলৈ বাৰে বাৰে আচলতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাই আছে আৰু সেইমতে সঁহাৰিও দিয়া দেখা গৈছে বৰ্তমান 100ৰো অধিক লোকে প্লাজমা দান কৰিছে এইটো কিমান উপকাৰী বুলি ভাবে আপুনি আপোনাক আগতে এবাৰ কৈছোঁৱেই মই যিটো আপোনাক এই পুখুৰীবাৰ ইণ্টাৰভিউটো দিছিলোঁ প্ৰথমতে মই প্লাজমাৰ কথাই কৈছিলোঁ আপোনাক বুজাই দিছোঁ চাওক মানুহৰ গাত 6 লিটাৰ তেজ থাকে 6 লিটাৰ তেজ থাকে আৰু যিটো বস্তুৱে মানে ইমিউনিটিত হেল্প কৰে সেইটো এটা প্ৰ'টিন সেইটো ইমিউন'গ্ল'বুলিন বুলি কয় এতিয়া 6 লিটাৰ ব্লাডত আপুনি পৰিমাণ হিচাপে বিচাৰিলে ইমিউন'গ্ল'বুলিন প্ৰ'টিনটো কিমান থাকিব ক'ব নোৱাৰে আৰু ইমিউন'গ্ল'বুলিন আকৌ পাৰ্টিকুলাৰলি এইটো হ'ব লাগিব এণ্টি ক'ভিড বা যিটো বনাব কৈছে তেওঁলোকে এতিয়া যিটো ষ্টেণ্ডাৰ্ড প্ৰচিডিঅ'ৰ সেইটো মই ক'ব পাৰোঁ আপোনাক ষ্টেণ্ডাৰ্ড প্ৰচিডিঅ'ৰ হৈছে কি যে মানুহক যিমানখিনি এটা মানুহক যদি ডিজিজ প্ৰিভেণ্ট কৰিবৰ কাৰণে যদি ইমিউন'গ্ল'বুলিন মই দিব লাগে তেতিয়াহ'লে সেই ইমিউন'গ্ল'বুলিন আপোনাৰ এজন মানুহৰ ইমিউন'গ্ল'বুলিন নহয় সেইটো পুলিং কৰে বহুত মানুহৰ একেধৰণৰ ব্লাড লৈ তাৰ পৰা ইমিউন'গ্ল'বুলিনটো আইচলেট কৰি সেইটো দিয়ে সেইটো আপোনাৰ এইবিলাকত দিয়ে ৰেবিজত দিয়ে আৰু ইমিউনো ডেফিচিয়েঞ্চি হ'লেও কেতিয়াবা দিয়ে ইয়াত তেওঁলোকে কৰিছে কি অকল প্লাজমাটো দিছে আকৌ প্লাজমা এজন নহয় দুজন মানুহক দিব এতিয়া এজন মানুহৰ পৰা ব্লাড ল'লে আমি সাধাৰণতে 300 ml লওঁ 300 ml প্লাজমা ওলালে ৰেড ব্লাড চেল থাকে তাত সেইটোতো নিদিয়ে প্লাজমাটো দিব প্লাজমাটো লিকুইড পাৰ্টটো আপোনাৰ 250 ml মান হ'ব আৰু 250 ml হওক তাৰমানে এনেই PCV বুলি কয় পেক চেল ভলিউম মানে ৰেড চেল কিমান থাকে পেক চেল ভলিউমটো নৰ্মেলি আপোনাৰ 30-35% থাকে মানুহৰ 30-35% থাকিলে আপোনাৰ ধৰক প্লাজমা যদি হয় প্লাজমা হ'লে 270 ml মান হ'ব 270 ml 270 নহয় আপোনাৰ হেৰি হ'ব 70 3 গুণ 21 মান হ'ব তাৰমানে আপোনাৰ 210 মিলিলিটাৰ মান হ'ব মই ধৰিলোঁ 250 ধৰিলোঁ বাৰু 250 হ'লেও তাত কিমানখিনি পৰিমাণৰ পাৰ্চেণ্টেজ ইমিউন'গ্ল'বুলিন থাকিব সেইখিনি ইমিউন'গ্ল'বুলিনটো মাল্টিপ্লাই নকৰেতো আপোনাৰ ইমিউন'গ্ল'বুলিনটো মাল্টিপ্লাই নকৰে গতিকে সেইখিনি আপোনাক দিব লাগিব সেইখিনি মই নাভাবোঁ যে কিবা খুব ডাঙৰ ডিফাৰেঞ্চ কৰিব সেইটো সুস্থ হৈছিল প্লাজমা দিয়াৰ পিছত সুস্থ হৈছে বুলি কৈছে সেইটো তেওঁলোকে ক্লেইম কৰিব পাৰে মোৰ ভিউটো মই কৈছোঁ তেওঁলোকে নিজে চাই লওক সেইটো ডাক্তৰ আৰু এক্সপাৰ্ট আছে নহয় পেথলজিষ্ট যিসকল আছে তেওঁলোকে কওক মই জনাইছোঁ পেথলজি মানুহকো জনাইছোঁ মই কথাটো চাই ল'বৰ কাৰণে তেওঁলোকে
শেষত মই এটা কথা সুধিব বিচাৰিছোঁ, সময় যথেষ্ট হৈছে। অসমত এতিয়া আনলক হৈ আছে, আনলক প্ৰক্ৰিয়া ইতিমধ্যে দেশতে সমগ্ৰ দেশতে আনলক 3 প্ৰক্ৰিয়া চলি আছে। তাৰ মাজত এতিয়া অসমতো দেখা গৈছে যে 15 আগষ্টলৈকে পূৰ্বৰ যিসমূহ নীতি নিয়ম সেইখিনিকে মানি চলিব লাগিব বুলি কৈছে, এই গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবৰ বাবে। গতিকে এখন চৰকাৰ সম্পূৰ্ণৰূপে ইয়াত জঁপিয়াই পৰিছে, তেওঁলোকে সম্পূৰ্ণৰূপে দিনে নিশাই লাগি পৰিছে। স্বাস্থ্য বিভাগৰ চিকিৎসাকৰ্মীৰ পৰা আদি কৰি সাধাৰণ এগৰাকী নাৰ্ছলৈকে চাফাই কৰ্মীগৰাকীলৈকে সকলো এই গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ পৰিছে। আৰক্ষী লোকসকলে বাহিৰৰ গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰি আছে। তাৰ পাছতো আপুনি যদি কয় যে কৰোণাটো ইমান একো ডাঙৰ ৰোগ নহয় বা ক'ভিডটো ইমান ডাঙৰ একো বিশেষ হেৰি নহয়, এই কথাটো লৈ পেলাই কি ক'ব? যোৱাকালি যোৰহাটত কি হৈছিল গম পায় নাই আপুনি? মেচিভ ডেমনষ্ট্ৰেশ্যন হৈছে মানুহৰ। কিমান মানুহ ক'ভিডৰ নামত মৰিলে, তাৰমানে বেলেগ বেমাৰ আছিল, চব নেগলেক্ট কৰি দিলে ক'ভিডৰ নামত। ডাঙৰ ডেমনষ্ট্ৰেশ্যন। কোনোবা এটা পলিটিকেল পাৰ্টিয়ে হেৰি কৰিছিল নেকি, স্পনচৰ কৰিছিল, কিন্তু যিখিনি কৰিছে সঁচা কথাই কৰিছে, মইতো ভুল দেখা নাই আকৌ। প্ৰতিজন লোক অন্য বেমাৰ থকাৰ কাৰণেহে মৰিছে নেকি, নে বেমাৰ নাথাকিলে তেওঁ ক'ভিডত আক্ৰান্ত হোৱাটো কি সম্পূৰ্ণ মিছা? আপোনাক এটা মই প্ৰথম কথা ক'লোঁ, আপুনি ক'ভিড কৈ আছেতো, আপোনাৰ ভাইৰেল ফিভাৰ হৈছে নাই কেতিয়াবা? জ্বৰ হৈছে ন? এইখিনি সময়ত প্ৰায় হয় মানুহৰ ভাইৰেল ফিভাৰ। সেই কেছবিলাক ক'ত গ'ল কওকচোন? ইনফ্লুৱেঞ্জা কেছ, কমন কল্ডৰ কেছ বা এনেই বেলেগ ভাইৰেল ফিভাৰৰ কেছ নোহোৱা কেনেকৈ হ'ল? তাৰমানে আমাৰ পূৰ্বতে যি স্বাভাৱিকভাৱে যিসমূহ আচলতে জ্বৰ বা কাহ হ'লে যিটো আমাৰ লক্ষণ দেখা দিয়ে, সেই লক্ষণটোকে এতিয়া ক'ভিডত লক্ষণ বুলি ভাবি লোৱা হৈছে নেকি? সেইটো তেওঁলোকে জানিব, কিন্তু সেইবিলাক ক'ত গ'ল মই সেইটোৱে প্ৰশ্ন কৰিছোঁ। সেই কেছবিলাক ক'ত নোহোৱা হৈ গ'ল? মই সকলোকে কৰিছোঁ যে সেই কেছবিলাক ক'ত নোহোৱা হ'ল? এই যে জ্বৰ, কাহ, পানী লগা এইবিলাক যিবিলাক আমাৰ এনেই সচৰাচৰ হয়, সেই কেছবিলাক ক'ত নোহোৱা হ'ল? সেই কেছবিলাক চালে গম পোৱা যাব তেতিয়া। এতিয়া দেখা গৈছে বহু লোকে আচলতে এই যিটো ক'ভিড প্ৰক্ৰিয়া যথেষ্ট পৰিমাণে যিটো ৰোগীৰ সংখ্যা বাঢ়ি গৈছে, এতিয়া বহুতে টেষ্ট কৰাবৰ কাৰণে ভয় কৰিছে। বহু লোকে শংকা ব্যক্ত কৰিছে যে আমি টেষ্ট কৰিলে হয়তো আমাৰ পজিটিভ আহিব, গতিকে আমি চিকিৎসালয়লৈ যাব লাগিব। বহু লোকে ভয় কৰা দেখিছোঁ, আমাৰ আগত কিছুমানে কয় কথাষাৰ। এই ক্ষেত্ৰত আপুনি কি কয়? ভয়টো কিয় খাইছে সেইটো মই কৈ দিওঁ। মোক তেওঁলোকে কৈছে, মোৰ ঘৰৰ ওচৰত এগৰাকী মাইকী মানুহৰ মানে ওচৰতে ধোবা কেইটামান আছিলে। এতিয়া মোৰ বহুত কষ্ট হৈছে, কাৰণ ধোবাকেইটা পলাল। কোনোবা এটা ধোবাৰ কিবা হওঁতে টেষ্ট কৰি দিলে, পজিটিভ ওলাল, গোটেই এৰিয়া ব্লক কৰি দিলে। ব্লক কৰি দিছে, মাইকী মানুহজনে তাতে আছিলে, তেওঁ ভাবিলে মোৰো হ'ব, গৈ পেলাই তেওঁ গোটেই টেষ্ট কৰি দিলে। টেষ্ট কৰিলে তাৰপিছত কেইদিনমান পিছত হঠাৎ ফোন কৰিছে, ফোন কৰি পেলাই তেওঁ কোৱা মতে আধা ঘণ্টাৰ ভিতৰত আহি ওলাইছে, লগত পুলিচ। এতিয়া কৈছে যে আপুনি যাব লাগে। তেওঁ কৈছে যে তেনেকৈ মই এতিয়া কেনেকৈ যাম, মোক যেন মানে এৰেষ্ট কৰিব আহিছে তেনেকুৱাহে লাগিছে বোলে তেওঁ গোটেইটো। আকৌ বাচ্ছা এটা আছিল, সেই লৈ তেওঁ দিগদাৰ হ'ল। এইটো মই এটা এক্সপিৰিয়েঞ্চ আপোনাক কৈছোঁ। তেনেকুৱা আৰু বহুতকেইটা পাইছোঁ, যিবিলাকে মোক নিজে ফোন কৰিছে তেওঁলোকে। এইটো ভয়টো সেইকাৰণে খাইছে, তাৰমানে এই যে ধৰি লৈ যায় যে, সেই ধৰি লৈ যোৱাটোত ভয় খাইছে। মানে আৰক্ষীৰ পৰা মিলিটাৰী এনেকৈ লগাই পেলাই নিয়াটো মানে এইটো অনুচিত হৈছে। মানে মই তেওঁলোকৰ যিটো মনৰ ভাৱ মোক যিটো ব্যক্ত কৰিছে সেইটো আপোনাক কৈছোঁ। তাৰমানে সেইটো আপুনি কেনেকৈ সেইটো এনালাইচিছ কৰে আপোনাৰ ওপৰত কথা, যিটো তেওঁলোকে কৈছে। ছেপ্টেম্বৰলৈ এই গোটেই ক'ভিডৰ গ্ৰাফডাল অসমত বিশেষভাৱে কমিব বুলি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। আপুনি কি ভাবে গোটেই বিষয়টো? সেইটো গ্ৰাফটো কমা হেৰিটো মানে মন্ত্ৰী ডাঙৰীয়াৰ নে হেৰি আমাৰ যিটো নীল ফাৰ্গাছন, তেওঁ আগতেই তেনেকৈ কৰি থৈ দিছিলে কম্পিউটাৰ প্ৰগ্ৰামটো। মই যাৰ কথা কৈছোঁ তেওঁ প্ৰজেকশ্যন কৰি থৈছিলতো, যে ইমান মানুহ এনেকৈ মৰিব, ইমান মানুহ এনেকৈ হ'ব, এনেকুৱা কৰিব লাগিব। আপুনি এইবাৰ নেটত চাই ল'ব ভালকৈ, নীল ফাৰ্গাছন, তেওঁৰ গোটেই কাহিনীখিনি গম পাই যাব। প্ৰথমতে নহয়, মডেলটো তাৰ পৰা আহিছেতো, মডেলটো তাৰ গোটেই কনচেপ্ট যিটো আহিছে, লকডাউনৰ কনচেপ্টটো নীল ফাৰ্গাছনৰ পৰা আহিছে, তাত কোনো ডাউট নাই। তাৰমানে সেইটো একদম ধ্ৰুৱ সত্য, এইটো বেলেগ ক'ৰ পৰা অহা নাই, এইটো নীল ফাৰ্গাছন এণ্ড হিজ টিম, যিটো তেওঁলোকৰ টিম আছিলে ইম্পেৰিয়েল কলেজ অফ লণ্ডন, তাৰ পৰা আহিছে, এইটো বেলেগৰ পৰা অহা নাই লকডাউনৰ। এইটো শেষত মোৰ এটাই প্ৰশ্ন আপোনালৈ, মাস্ক আৰু চেনিটাইজাৰক লৈ আপোনাৰ কিছু অসন্তুষ্টি আছিলে। আমি প্ৰথম যিটো সাক্ষাৎকাৰ তাতে আপুনি কৈছিলে চেনিটাইজাৰ বেছিকৈ হাতত ঘঁহিলে এনেধৰণৰ ফাংগাল ইনফেকশ্যন বা এনেকুৱা ধৰণৰ হ'ব পাৰে, আৰু মাস্ক পৰিধান কৰাক লৈ বেছিকৈ হাত ধুলে। আপোনাৰ আৰু লগতে কৈছিলে যে মাস্ক আমি পৰিধান কৰাটোক লৈ পেলাই আপোনাৰ অসন্তুষ্টিতা আছিলে। এতিয়া যিটো পৰিস্থিতি হৈছে, মাস্ক পিন্ধাটো বাধ্যতামূলক চৰকাৰৰ ফালৰ পৰা কৰা হৈছে। আপুনি এই গোটেই বিষয়টো কেনেকৈ আপুনি অগ্ৰাহ্য কৰিব? মইতো আগতে গোটেইখিনি কৈয়ে দিছোঁ আপোনাক, নতুনকৈ ক'ব লাগিব নেকি আৰু? মই আগতে গোটেইখিনি কৈছোঁ আপোনাক। বাধ্যতামূলক তেতিয়াও কৰিছিলে, মই যেতিয়া আপোনাক কৈছোঁ তেতিয়াও বাধ্যতামূলক কৰিছিলে। কিন্তু কথাটো হৈছে যে এটা বস্তু কয়, আমাৰ কয় যে হেৰি মানে মানুহৰ যেতিয়া হেৰি কমি যায়, তেতিয়া এটা মাস্ক এটা এনেকৈ লগাই দিয়ে, লগত বেগ এটা থাকে, যাতে কাৰ্বন ডাই অক্সাইডটো তাত ৰিটেইন হয়।
এতিয়া আপোনাৰ হৈছে কি মাছটো এতিয়া মই কথাটো কওঁ মাছটো মই চাৰ্জন মানুহ মাছটো আমাৰ এটা অপৰিহাৰ্য বস্তু আমি অপাৰেশ্যন কৰিলে মাছ লগামেই নহ'লে দিগদাৰী হয় আৰু যিবিলাক ENT ডাক্তৰ থাকে মাম্পছ যেতিয়া হয় মাম্পছ হ'লে ENT ডাক্তৰে প্ৰথম কাম কৰিব কি পেচেণ্টজনক মাছটো পিন্ধাই দিব আৰু নিজেও এটা মাছ পিন্ধি ল'ব কাৰণ মাম্পছটো ইমান স্প্ৰেড কৰা আপুনি যদি নিজেও কেতিয়াবা গম পায় যে মাম্পছ হৈছে লগে লগে মাছ পিন্ধিব কিন্তু এনেকৈ ধৰক য'ত ইমান যেনেকুৱা পৰিস্থিতি বুলি কৈছে য'ত তেনেকুৱা পৰিস্থিতি মই দেখা নাই তাত এনেকৈ জোৰ জবৰদস্তি মাছ পিন্ধালে কি হয় মাছটো পিন্ধিলে আপোনাৰ কাৰ্বন ডাই অক্সাইড কনচেনট্ৰেশ্যনটো বাঢ়ি যাব আপোনাৰ ব্লাডত কাৰ্বন ডাই অক্সাইড যিটো এইটো হেৰি হ'বতো আপোনাৰ হৈ পেলাই বাঢ়ি যাব এইটো আপুনি 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 ষ্টেটিষ্টিক্স চাওকচোন বেলেগ বেমাৰত কিমান মানুহ মৰে আৰু এতিয়া কিমান মৰিছে কিমান হেৰি হৈছে ষ্টেটিষ্টিক্সটো চালে ওলাই যাব আপোনাৰ মই একো ক'বই নালাগে আপোনাক আৰু এই আছাম ট্ৰিবিউনৰ ৰিপৰ্ট ওলাই গৈছে নহয় মইতো দিব নালাগে সেইটোতো আছাম ট্ৰিবিউনত দিয়ে তেওঁলোক গভৰ্ণমেণ্ট ডাক্তৰ হয় বসন্ত হাজৰিকাৰ ৰিপৰ্টটো তাততো তেওঁ ক্লিয়াৰলি দি দিছে কেইটা মানুহ হেৰি দি মৰিছে লাগে যদি মই দি দিব পাৰিম আপোনাক আছাম ট্ৰিবিউনখন আছে মোৰ লগত মোৰ আৰু এটা প্ৰশ্ন আহিছিলে যিসকল লোক আচলতে কিবা ৰোগত আক্ৰান্ত হৈ বা তেওঁলোক চিকিৎসাধীন হৈ আছিলে তেওঁলোক মৃত্যু হ'ল তাৰপিছত তেওঁলোকৰ যদি ক'ভিড টেষ্ট কৰে তেতিয়া তেওঁলোক পজিটিভ যদি পোৱা যায় তেতিয়াহ'লে কোৱা যায় যে তেওঁলোক ক'ভিড পজিটিভ হৈছে গতিকে তেওঁ আমি মৃতদেহটো পৰিয়ালৰ লোকক দিব নোৱাৰোঁ এইটো কিয় কাৰণে হৈছে এইটো আচলতে সেই মৃত ব্যক্তিজনৰ দেহত সেই বীজাণুটো থাকি যাব নেকি তেওঁ মৰাৰ পিছত তেওঁৰ ক'ভিড পজিটিভ পাইছে বুলি কয় যিটো কথা এই কথাটো লৈ আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব সেইটো মই পুতুককৈ মই আপোনাক একো উত্তৰ দিয়া দিগদাৰী হয় সেইটোত কেইবাটাও বস্তু নিৰ্ভৰ কৰে এটা হৈছে ভাইৰাছটো বাহিৰত কিমান দেৰি বাচি থাকিব পাৰে হিউমেন বডিৰ বাহিৰত এটা সেইটো 2 নম্বৰতে সেই বডিৰ যিখিনি প্ৰ'টিন যিৰ পৰা আমি টেষ্টটো কৰিম সেইখিনি কিমান দেৰিলৈ ভাইবল হৈ থাকিব এইটোৰ বেষ্ট উত্তৰ আপোনাক দিব পাৰিব আমাৰ এটা বিভাগ আছে সেইটোৰ নাম হৈছে ফৰেনচিক মেডিচিনে এইবিলাক তেওঁলোকে কৰে মানে আৰু তাতে ফৰেনচিকৰ ভিতৰত বেলেগ বেলেগ পাৰ্ট আছে তাৰপৰা এটা পাৰ্ট আছে থেনাট'লজি বুলি কয় থেনাট'লজিটো হৈছে ষ্টাডি অফ দি ডেড বডিৰ গোটেই যিটো ছায়েন্সটো সেইটো থেনাট'লজি আমাৰ ইয়াতে যদি আপুনি কেতিয়াবা যায় এই যিটো ফৰেনচিক ছায়েন্স ডিপাৰ্টমেণ্ট আছে তাতে গ'লে আপুনি কাৰোবাক লগ কৰিলে তেওঁলোকক সুধিলে তেওঁলোকে আপোনাক প্ৰপাৰ উত্তৰটো দিব পাৰিব কিন্তু প্ৰথম কথাটো হৈছে যে ভাইৰাছটোৰ ভাইবিলিটি পিৰিয়ড কিমান হেৰিৰ বাহিৰত মানে বডিৰ বাহিৰত আৰু যিটো প্ৰ'টিন আমি টেষ্ট কৰিম সেইটো ডিনেচাৰ কিমানখিনি সময়ৰ ভিতৰত হ'ব অৱশ্যে গৰম কালি হ'লে বেছি দেৰি নাথাকিব সোনকালে হৈ যাব ঠাণ্ডা কালি অলপ হেৰি থাকে কিন্তু সেইটো একজেক্ট গোটেইটো আপোনাক দিব পাৰিব ফৰেনচিকৰ মানুহে আৰু ফৰেনচিকৰো যদি কোনোবা থেনাট'লজি এক্সপাৰ্ট থাকে থেনাট'লজি মানে যিটো ছায়েন্স অফ দি ডেড তেওঁলোকে বেছি ভালকৈ দিব পাৰিব এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া বহুখিনি সময় আপুনি আমাক দিলে দৰ্শকসকল ইতিমধ্যে আজি আমাৰ এই বিশেষ সাক্ষাৎকাৰত পুনৰ ডাক্তৰ সত্যকাম ফুকনে বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে আৰু বহুকেইটা গুৰুতৰ অভিযোগ তুলিছে গতিকে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত তেখেতৰ যিসমূহ বিস্ফোৰক অভিযোগ এই অভিযোগখিনি বৰ্তমানৰ আমাৰ সমাজখনে আচলতে আমাৰ বৌদ্ধিক মহলেই হওক বা আমাৰ বিশেষভাৱে চৰকাৰখনে কিদৰে আচলতে তেওঁলোকে পৰ্যালোচনা কৰে সেয়া আমি পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আমি সেয়া দৃষ্টি ৰাখিম আৰু এই বিশেষ সাক্ষাৎকাৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আছিফ আহমেদৰ সৈতে মই দীপাংকৰ কলিতাই বিদায় লৈছোঁ নমস্কাৰ